সহযোগত আজি বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ এই মালিনীপুৰ অঞ্চলত সমূহীয়াভাৱে ভাতৃ দ্বিতীয়া উৎসৱ তেনেকুৱা আয়োজন কৰিছে আৰু এই উৎসৱত আমি আহি অংশগ্ৰহণ কৰিছোঁ। এই উৎসৱত অংশগ্ৰহণ কৰি আমাৰ এটা উপলব্ধি হৈছে যে ভাতৃ দ্বিতীয়া অনুষ্ঠানটো এটা পবিত্ৰ অনুষ্ঠান, বৃহত্তৰ গোৰ্খা জনগোষ্ঠীৰ এটা পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে ভাতৃ আৰু ভগ্নীৰ মাজত সম্পৰ্ক বান্ধোনডাল অধিক কটকটীয়া কৰি তুলিব। বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত এই গোৰ্খা জনগোষ্ঠীটোৰ কথা আমি কেতিয়াও কৰিব নোৱাৰোঁ। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গোৰ্খা জনগোষ্ঠীৰ অৱদানৰ কথা সকলোৱে আমি স্বীকাৰ কৰি আহিছোঁ আৰু এই ভাতৃ দ্বিতীয়া অনুষ্ঠানটোৱে অনাগত দিনত গোৰ্খা জনগোষ্ঠীটোৰ লগত অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো জনগোষ্ঠীৰ সম্পৰ্কৰ বান্ধোনডাল অধিক কটকটীয়া কৰি তুলিব আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই অনুষ্ঠানসমূহ এনেধৰণৰ অনুষ্ঠানসমূহে অধিক প্ৰেৰণা যোগাই আহিব, উৎসাহ যোগাই আহিব বুলি আমি আশা কৰোঁ। নমস্কাৰ জনাইছোঁ। চৰকাৰী বন্ধ লাগে বুলি চাওক, ভাতৃ দ্বিতীয়া উৎসৱটো ইতিমধ্যে গোৰ্খা ছাত্ৰ সন্থাৰ বহুদিনীয়া এটা দীৰ্ঘদিনীয়া দাবী, এটা সমূহীয়া বন্ধ তেওঁলোকে দাবী কৰি জনাই আহিছে আৰু এই ক্ষেত্ৰতো আমি সময়ে সময়ে সদৌ ছাত্ৰ সন্থাই নিজৰ যিটো স্থিতি আছে স্থিতিটো প্ৰকাশ কৰি আহিছোঁ আৰু ইতিমধ্যে ইয়াত ৰেষ্ট্ৰিক্টেড হলিডে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আমিও আহ্বান জনাইছোঁ যে গোৰ্খা জনগোষ্ঠীটো ৰাইজৰ প্ৰতি ৰাইজৰ সন্মান জনাই অনাগত দিনত এই বন্ধটো এটা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিব লাগে। আমি সেইকাৰণে সেইটো কথা আমি পুনৰবাৰ আহ্বান জনাব বিচাৰিছোঁ, কাৰণ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গোৰ্খা জনগোষ্ঠীটোৰ অৱদান বহুখিনি আছে। এই গোৰ্খা জনগোষ্ঠীটোৰ পৰা শিকিবলগীয়া বহুখিনি কথা বতৰা আছে। গোৰ্খা জনগোষ্ঠীটোৱে জাতিটোৰ সংকটৰ কালত প্ৰতি মুহূৰ্ততে সদায় ত্ৰাণকৰ্তাৰ ভূমিকা তেওঁলোকে গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত এই জনগোষ্ঠীটোৰ পৰা শিকিবলগীয়া বহুখিনি কাম কাজ আছে। গতিকে অনাগত দিনত এই জাতিটোৰ প্ৰতি সন্মান জনাই, জাতিটোৰ যুৱক যুৱতীৰ প্ৰতি সন্মান জনাই অনাগত দিনত এই ভাতৃ দ্বিতীয়া বন্ধটো অসম চৰকাৰে আজৰা বন্ধ হিচাপে ঘোষণা কৰিব বুলি আমি আশা কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আমি সমূহীয়া ভাতৃ দ্বিতীয়া কাৰ্যসূচীটো আমি প্ৰায় 2016 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তত আমি সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপন কৰোঁ, কিন্তু এই বছৰ আমাৰ হিয়াৰমতো জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পাছত আমি অনুষ্টুপীয়াকৈহে মানে এই কাৰ্যসূচীটো আয়োজন কৰিছোঁ। বিভিন্ন ঠাইতো আমি আমাৰ কাৰ্যসূচী আমি কেঞ্চেল কৰিছোঁ। হ'লেও কেন্দ্ৰীয়ভাৱে আমি ধেমাজি জিলাৰ চিলাপথাৰ ফুলবাৰীত এই কাৰ্যসূচীটো আমি আয়োজন কৰিছোঁ আৰু আমাৰ মাজত বিভিন্ন জনগোষ্ঠীয় নেতৃত্বসকল উপস্থিত হৈছে। তেখেতসকলৰ সন্মুখত আমি নিজৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ সুযোগো পাইছোঁ। লগতে আমাৰ পবিত্ৰ ভাই ফুটাৰ জৰিয়তে ভাতৃ আৰু ভগ্নীৰ সম্পৰ্কটো সুদৃঢ় কৰাৰ আমাৰ প্ৰচেষ্টা তাক আমি আগবঢ়াই নিছোঁ। আমি অত্যন্ত সুখী, আমাৰ মাজত মৰাণ মটককে আদি কৰি জাতীয়তাবাদী যুৱ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাকে আদি কৰি সকলো নেতৃত্ববৰ্গ আমাৰ মাজত উপস্থিত হৈছে। আমি নথৈ আনন্দিত। আমি আশাবাদী যে বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাত ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবৰ কাৰণে যিটো প্ৰয়োজনীয় উৎসৱ, এয়া ভাতৃ দ্বিতীয়া উৎসৱ হয়, ভাই ফুটা উৎসৱ হয়। এই উৎসৱটোৱে আগন্তুক দিনত আৰু শক্তিশালী ৰূপে বৃহত্তৰ অসমীয়া সমাজত স্থান পাওক আৰু আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ মাজত বিশ্বাসৰ এক বাতাবৰণ, ভাতৃ ভগ্নীৰ সুদৃঢ় সম্পৰ্কৰ বাতাবৰণ, সুন্দৰ সমাজ নিৰ্মাণৰ বাতাবৰণ এই উৎসৱটোৱে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি আমি আশা কৰোঁ। আৰু ইয়াৰ লগতে গোৰ্খা সমাজকো সকলো জাতি জনগোষ্ঠীয়ে যে আঁকোৱালি লয়, সিহঁতৰ এক সুন্দৰ সংস্কৃতিৰ যোগেদি আমি এই বাৰ্তাটো দিয়াৰ আমি চেষ্টা কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন সামাজিক মাধ্যমে হওক অথবা তেনেধৰণৰ বিভিন্ন ধৰণৰ তথ্যই গোৰ্খা জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ কটু মন্তব্য কৰা আমি শুনিবলৈ পাওঁ, যিটো আমাক অত্যন্ত দুখ লাগে। অসম আৰু অসমীয়াৰ স্বাৰ্থত জীয়াই থকা গোৰ্খা জনগোষ্ঠীটোক তেনেকৈ কোৱাটো আমি কেতিয়াও নাভাবোঁ। সেইসকল দুষ্কৃতিকাৰী তত্ত্ব বুলিয়ে কওক অথবা মূৰ্খ তত্ত্ববিলাককো আমি এটি বাৰ্তা দিব বিচাৰিছোঁ যে সমাজখন কিন্তু ভাল মানুহেৰে চলে আৰু ভাল মানুহ সকলো একগোট হৈ আছোঁ আমি, আৰু সকলোৱে এইজনে আনজনক পৰস্পৰক সন্মান সহকাৰে আমি কাৰ্যসূচীবিলাক আগবঢ়াই দিছোঁ। এই কথাটোক আমি বাৰ্তা দিব বিচাৰিছোঁ। নাই, ভাতৃ দ্বিতীয়া চৰকাৰী বন্ধ হ'ব লাগে। বাৰম্বাৰ ডিমাণ্ড কৰিছিলোঁ। 2020 চনত ইলেকশ্যনৰ আগমুহূৰ্তত বন্ধ ঘোষণা কৰিলে, কালক্ৰমে বন্ধ হৈছিলে 2-3 বছৰটো। এই বছৰো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে যদিও আচৰিত ধৰণে গোটেই কলেজ আৰু ইউনিভাৰ্চিটিৰ পৰীক্ষাবিলাক পাতি দিছে। কিন্তু আমি বুজিব পৰা নাই এইটো কি নাটক কৰিছে চৰকাৰখনে। গতিকে কি ধৰণৰ বন্ধ এইটো আমি বুজিব পৰা নাই। সকলো কলেজত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লগা হৈছে, ইউনিভাৰ্চিটিত পৰীক্ষা দিব লগা হৈছে, আৰু ইফালে আকৌ চৰকাৰী বন্ধ ঘোষণা কৰি দিছে। কেনেকুৱা ধৰণৰ চৰকাৰী বন্ধ আছে অসমত আমি ভাবিবই পৰা নাই এতিয়ালৈকে। গতিকে আমি চৰকাৰক এইটোৱে কৈছোঁ যে ইলেকশ্যনৰ সন্মুখত মানুহক মানে আভুৱা ভৰা দি আগৰবাৰ বন্ধ দি দিলে আৰু এইবাৰ যদি নিদিয়ে
তেতিয়াহ'লেতো আৰু চৰকাৰে তাৰ ব্যৱস্থাটো চৰকাৰী পদ্ধতিটো পাবই সময় এইটোতো আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত